ওম শান্তি, ওম শান্তি, ওম শান্তি। সৰ্বশ্ৰ শিৰোমণি শ্ৰী শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতা কোন হয়? পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাই মনুষ্য আত্মাক যি জ্ঞান দিছে সেই শাস্ত্ৰখনেই হৈছে শ্ৰী শ্ৰীমদ ভাগৱত গীতা। পৰমাত্মা শিৱ বাবাই সংগম যুগত এই গীতাৰ জ্ঞান দিয়ে। স্বয়ং নিৰাকাৰ পৰমাত্মা শিৱ পিতাই ব্ৰহ্মাৰ মুখেৰে এই গীতাৰ জ্ঞান শুনাইছিল আৰু সেই গীতা জ্ঞানৰ দ্বাৰাই শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। পৰমপিতা পৰমাত্মা শিৱ পিতা শ্ৰীকৃষ্ণৰ পাৰলৌকিক পিতা হয় আৰু শ্ৰী ৰাধাৰো পাৰলৌকিক পিতা হয়। গীতা শ্ৰীকৃষ্ণৰ মাতা হয়, সেইবাবেই গীতা মাতা বুলি কয়। পৃথিৱীত সত্য ধৰ্ম সত্য জ্ঞানৰ স্থাপন কৰাটোৱে হ'ল গীতা জ্ঞানৰ উদ্দেশ্য। গীতাত ভগৱানে কৈছে যে অধৰ্মৰ বিনাশ সত্য ধৰ্ম স্থাপন কৰিবলৈ তেওঁ অৱতৰিত হৈছে। ভগৱানে অৱতৰিত হৈ গীতাৰ জ্ঞান শুনাই, গতিকে দৈবী স্বভাৱৰ ধৰ্মহে স্থাপন হ'ব লাগিছিল। দ্বাপৰ যুগৰ পাছত কলি যুগ আৰম্ভ হয় আৰু ধৰ্মৰ অতিমাত্ৰাভাৱে পতন হয় আৰু ধৰ্মৰ গ্লানি হয়। মনুষ্য আত্মাৰ স্বভাৱ তমঃপ্ৰধান আৰু আসুৰিক হয়। সেই আত্মা ভাইসকল, ভগৱানে অৱতৰিত হৈ গীতাৰ জ্ঞান দিয়াৰ পৰিণাম এয়েই নেকি? গীতাৰ জ্ঞান দিয়াৰ পিছত কিয় অধৰ্মৰ যুগ আৰম্ভ হয়? সঁচা অৰ্থত পৰমপিতা পৰমাত্মা শিৱ পিতাই দ্বাপৰত নহয়, সংগম যুগত হে অৱতৰিত হৈ গীতাৰ জ্ঞান দিছিল। পৃথিৱীক অসুৰৰ পৰা মুক্ত কৰি ধৰ্মক পূৰ্ণ কলাৰ লগত স্থাপন কৰি নাৰায়ণৰ পদ প্ৰাপ্তি কৰাই মনুষ্য আত্মাৰ সদ্গতি কৰে। ভগৱানে সৃষ্টিৰ বীজৰূপ তথা সৃষ্টিৰ স্বৰূপ হয়। পৰমপিতা পৰমাত্মা শিৱ পিতাই পৃথিৱীলৈ আহি এক সৃষ্টিৰ বৃক্ষ অৰ্থাৎ নতুন সত্যযুগী দুনিয়া আৰম্ভ কৰে। মনুষ্যসকলে দীপাৱলীৰ দিনা শ্ৰী লক্ষ্মীক আহ্বান জনাই ঘৰে ঘৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ গধূলি বন্তি জ্বলায়। ইয়াৰ পৰা বুজিব পাৰি যে এই অপবিত্ৰ অন্ধকাৰ ঠাইত দেৱী দেৱতা নাই। তেওঁলোকে আকৌ আহি দৈবী ৰাজ্য স্থাপন কৰিবলৈ বন্তি প্ৰজ্বলন কৰি আহ্বান জনায়। ভক্তৰ আহ্বান শুনি ৫০০০ বছৰ অন্তত কলিযুগৰ শেষত সত্যযুগৰ আৰম্ভণিৰ মাজৰ অংশ ১০০ বছৰৰ কাৰণে পৰমপিতা পৰমাত্মা শিৱ পিতাৰ সংগম যুগত আবিৰ্ভাৱ হৈ ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰাই মনুষ্য কল্যাণৰ হকে জ্ঞান দিয়ে। এই জ্ঞান প্ৰাৰব্ধ কৰি সংগম যুগত মিত্ৰ সম্বন্ধী তথা প্ৰকৃতি পদাৰ্থ সকলো সতোপ্ৰধান দিব্য গুণ সম্পন্ন হৈছিল। সকলোৰে আত্মাৰূপী দীপক জাগি উঠিছিল। সৃষ্টিত কোনো কলহ ক্লেশ নাছিল। সেই স্বৰ্ণিম দুনিয়াত শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ দ্বাপৰত জন্ম হোৱা নাছিল। নিৰাকাৰ পৰমাত্মাই কলিৰ অন্তত আৰু সত্যযুগৰ আৰম্ভণিত সংগম যুগত ব্ৰহ্মাৰ শৰীৰত দিব্য জন্ম লয় আৰু গীতাৰ জ্ঞান দি সত্যযুগ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধা অৰ্থাৎ লক্ষ্মী নাৰায়ণৰ স্বৰাজ্য স্থাপন কৰিছিল। ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।